জুবিন গাৰ্গৰ সমাধিস্থলীত এজন যুৱকে কৰিলে এটা অদ্ভুত কাণ্ড। হয়, দুপৰ ৰাতি এই যুৱকজনে আহি এই সমাধিস্থলীত জুবিন গাৰ্গক কি কৰিলে, এই কথাটো যদি আপুনি গম পায় তেনে আপোনাৰ চকু কপালত উঠিব। এটা অদ্ভুত কাম কৰিল এই বিশেষ যুৱকজনে, আৰু সেই যুৱকজন কোন আৰু কিয় আৰু কি কৰিল, এই সকলোখিনি কথা এই ভিডিঅ'টোত আপোনালোকে পাব। কাৰণ আপোনালোকে গম পায় যে জুবিন গাৰ্গক ভাল পোৱা ব্যক্তিৰ অভাৱ নাই। জুবিন গাৰ্গৰ কাৰণে কোনোবাই হয়তো নিজৰ প্ৰাণ আহুতিও দিছে বা দিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। তেনে সময়ত ৰাতিৰ ভাগত এজন যুৱকে আহি কি অদ্ভুত কাণ্ড কৰিলে চাওকচোন। আপোনালোকক মই এই ভিডিঅ'টোত দেখাম আৰু কম। আচলতে জুবিন গাৰ্গক ভাল পোৱাৰ পিছত ৰাইজে এই জুবিন গাৰ্গৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজি চাওক, ইয়া শিৱৰ ওপৰত আঁকিছে তেওঁৰ অনুৰাগীয়ে, আৰু এইখন গৰিমা গাৰ্গক উপহাৰ দিছিল জুবিন গাৰ্গক। আৰু মই মুক্ত ইয়া এটা মূৰ্তি বনাইছে যিটো জুবিন গাৰ্গৰ বুলি আপুনি অনায়াসে ক'ব পাৰে। আৰু এনেকুৱা ধৰণৰ বহুত এনেকুৱা ধৰণৰ সৃষ্টি হৈছে যিবোৰৰ দ্বাৰা জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিছে। ইয়া গামোচা, মায়াবিনী গীতটো গামোচাত এগৰাকী শিপিনীয়ে লিখি এনেকৈ উলিয়াইছে, আৰু কোনোবাই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে জুবিন গাৰ্গৰ নামত। আৰু বায়ু সেনা বাহিনীয়ে আনফালে নিজৰ প্ৰদৰ্শন কৰিছে তেওঁলোকৰ পাৱাৰ, অৰ্থাৎ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। আৰু সেই পাৰদৰ্শিতা প্ৰদৰ্শনৰ অনুষ্ঠানটো জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি নামেৰে তেওঁলোকে আচলতে দিছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে যে এই জুবিন ক্ষেত্ৰত যিবোৰ ঘটনা সংঘটিত হৈ আছে, বা যিসকল অনুৰাগী এই জুবিন ক্ষেত্ৰলৈ গৈছে মাজনিশা, তেওঁলোকৰ ভিতৰৰে এজন ব্যক্তিয়ে কি কৰিলে, এই কথাটো আপোনালোকে জনাৰ আগত আৰু অলপ কথা জানি লওক। এই জুবিন ক্ষেত্ৰত মায়া নামৰ এজনী কুকুৰো আছিল, আৰু সেই কুকুৰজনীক লৈও বহুত চিন্তা আৰু বহুত নিউজ ওলাই আহিছিল। কাৰণ প্ৰথম দিনাৰ পৰাই সেই মায়াই আচলতে জুবিন গাৰ্গৰ এই সমাধিস্থলীত আছিল আৰু বহুত দিনলৈকে আছিল। এতিয়া কথা হৈছে জুবিন গাৰ্গক ভাল পোৱা ব্যক্তিসকলে আচলতে কি কৰিছে। জুবিন গাৰ্গক ভাল পোৱা ব্যক্তিসকলে আহি এই জুবিন গাৰ্গৰ সমাধিস্থলীত, যিটো এতিয়া সমাধিস্থলী হৈ থকা নাই, মন্দিৰলৈ ৰূপান্তৰিত হল। এই মন্দিৰলৈ ৰূপান্তৰিত হোৱা এই স্থানত আহি জুবিন গাৰ্গক আশীৰ্বাদ দিয়ে, জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ বিচাৰে। কাৰণ জুবিন গাৰ্গে মানুহ ভাল পাইছে, আৰু সেইবাবে এজন বিশেষ যুৱকে ৰাতি আহি কি কৰিলে এই কথাটো মই আপোনালোকক কৈ আছো। কাৰণ জুবিন গাৰ্গে ভাল পোৱা যিবোৰ বস্তু, সেই বস্তুবোৰক লৈ মানুহে বৰ্তমান সময়ত কিছু কাম কৰি আছে। আৰু সেই বিশেষ যুৱকজনে কৰা কামখিনি কি মই আপোনালোকক কৈছো। সেই বিশেষ যুৱকজনে ৰাতি আহিলে এই সমাধি ক্ষেত্ৰলৈ, অৰ্থাৎ জুবিন ক্ষেত্ৰলৈ, আৰু জুবিন ক্ষেত্ৰলৈ আহি হাতত এখন বেহেলা লৈ জুবিন গাৰ্গৰ গীত তেওঁ বজাবলৈ আৰম্ভ কৰিলে। হয়, এই জুবিন ক্ষেত্ৰত দুভাগ ৰাতি তেওঁ হাতত বেহেলা লৈ, আপোনালোকে যদি লক্ষ্য কৰিছে, বেহেলাখন বজাইছে এই বিশেষ ব্যক্তিজনে জুবিন ক্ষেত্ৰত ৰাতি। আৰু জুবিনৰ সৃষ্টি এটা গীত তেওঁ এই বেহেলাখনত সুৰ তুলিছে আৰু সুন্দৰকৈ বজাইছে, আৰু চাকিবোৰে তেওঁলৈ ঘূৰি চাইছে যে ইমান এটা সুন্দৰ সজীৱ সৃষ্টি গীত যে বজাইছে। হয়, এই কাণ্ডই এই যুৱকজনে সংঘটিত কৰিলে দুপৰ নিশা জুবিনৰ সমাধিস্থলীত বেহেলা বজাই জুবিন গাৰ্গৰ গান সেই বেহেলাত তুলিলে। ধন্যবাদ।